जय श्री राम। भारतीय जनता पार्टी जिंदाबाद जिंदाबाद जिंदाबाद। भारतीय जनता पार्टी जिंदाबाद जिंदाबाद जिंदाबाद। बोलो बोलो भारत माता की भारत माता की बीजेपी जिंदाबाद बीजेपी जिंदाबाद जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद नरेंद्र मोदी जिंदाबाद अमित शाह जी जिंदाबाद। বিজেপি সকলো বিষয়বোৰ উপস্থিত আছে। আমি এখেতসকলক আদৰণি জনাইছোঁ। আৰু ইয়াতে আমাৰ বিজয় দা এনেকৈ কেইজন আজি লখিমপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি বিজয় শৰ্মা আৰু সাধাৰণ সম্পাদক দিগন্ত বৰাৰ নেতৃত্বত প্ৰায় 18জন কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াই বিজেপি দলত যোগদান কৰিছে আৰু বহুতে যোগাযোগ কৰি আছে। পৰ্যায়ক্ৰমে তেখেতসকল আহি থাকিব আৰু মই সকলোকে আজি আমাৰ নাৰায়ণপুৰ মণ্ডলৰ সভানেত্ৰী আৰু বিজেপি দলৰ গোটেই সমষ্টি কাৰ্যকৰ্তা যিসকল মূল বিষয়ববীয়া তেওঁলোকৰ উপস্থিতিত আমি আদৰণি জনাইছোঁ। অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মপটুতা আৰু অসমৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গ্ৰাম্য অৰ্থনীতিৰ যি উন্নয়ন হৈছে তেখেতৰ কৰ্মদক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিজেপি দলত আমি যোগদান কৰিছোঁ। আৰু আমাৰ বৰ্তমান বিহপুৰীয়া সমষ্টিৰ যিজন নেতা আমাৰ শ্ৰদ্ধাৰ ভূপেন বৰা ডাঙৰীয়া তেখেতো যথেষ্ট কৰ্মদক্ষ ব্যক্তি আৰু তেখেতৰ আদৰ্শৰ প্ৰতিও আমি আনুগত্য প্ৰকাশ কৰিছোঁ। লগতে বিজেপি দলৰ জাতি মাটি ভেটিৰ প্ৰতি লক্ষ্য ৰাখি যি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে চিন্তা কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি মই বিজেপি দলত আজি সদস্য ভৰ্তি অংশগ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।